মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ 13 নম্বৰ অধ্যায় আলোচনা কৰিম যোনটো আমাৰ হল পৃষ্ঠকালি আৰু আয়তন পৃষ্ঠকালি আৰু আয়তনৰ বিষয়ে তোমালোকে ক্লাস 9ত অলৰেডি পাইছা বিভিন্ন ধৰণৰ ত্ৰিমাত্ৰিক আকৃতিৰ পৃষ্ঠকালি আৰু আয়তনৰ বিষয়ে আমি আলোচনা কৰিছো এতিয়া আমি এটো ক্লাছত যেহেতু তোমালোকে এটা ক্লাস আগবাঢ়িছা সো অবভিয়াসলি আমি কি কৰিম অকনমান এডভান্স হিখিনিয়ে কৰিম পৃষ্ঠকালি আয়তনৰ বিষয়ে কৰিম ক্লাস 10তো কিন্তু তাতকে অলপ এডভান্স কৰিম সো চাও আজি প্ৰথমতে আমি আগৰ ক্লাস 9ৰ যোনবোৰ তোমালোকে কৰি আহিছা হেবোৰৰ পৰাই আৰম্ভ কৰো আহা সো পৃষ্ঠকালি আৰু আয়তনৰ পৃষ্ঠকালি মানে কি পৃষ্ঠকালিৰ ক্ষেত্ৰফল হল যিকোনো ত্ৰিমাত্ৰিক চিত্ৰৰ বাহিৰৰ অংশৰ ক্ষেত্ৰফল যিকোনো এটা ত্ৰিমাত্ৰিক ফিগাৰ হেতু ঘনক হক আয়তীয় ঘনক হক এবোৰ আমি অলৰেডি ডিসকাস কৰিছিলো নহয় জানো হেবোৰৰ বাহিৰৰ ক্ষেত্ৰফলটোৱে হল আমাৰ পৃষ্ঠকালি নেক্সট কি কৈছে ঘনক সো ফাৰ্স্ট আমি আহিছো ঘনক সো ঘনকটো কি ঘনকৰ এক্সাম্পলস হেবু সোৱা এটো হল এটা লুডগুটি কিয় কাৰণ ঘনকটো কিহেৰে গঠিত হয় ঘনকৰ কেইটা তল আছে ছটা আছে এই ছটা তলৰ প্ৰতিটোৱে কি হয় এটা এটা বৰ্গ হয় আৰু বৰ্গ বুলি কলে আমি কি জানো সাইডবোৰ সব ইকুৱেল জোখৰ সো ঘনকৰ কি হয় এবোৰ সব ইকুৱেল দৈৰ্ঘ্যবোৰ সব দৈৰ্ঘ্য প্ৰস্থ উচ্চতা যে কোৱা সব কি হয় সমান হয় সো এটো হল ঘনক যাৰ এক্সাম্পল এটা হল লুডগুটি এটো হল রুবিক্স কিউব এটো হল আইস কিউব এবোৰ হল ঘনক এতিয়া ঘনকৰ সূত্ৰবোৰ ঘনক তেৰে ডেফিনেশন হিচাপে কি দিছে ঘনক আকৃতি হৈছে এটা বন্ধ 3D চিত্ৰ যিটো ছটা বৰ্গক্ষেত্ৰৰ তলেৰে আবৃত কৈছে ঘনকটো এনেকে ছটা বৰ্গক্ষেত্ৰ এনেকে লগ লগাই কি হয় এটা ঘনক এতিয়া তাৰে যদি প্ৰতিটোৰ দৈৰ্ঘ্য প্ৰতিটো প্ৰান্তৰ দৈৰ্ঘ্য আমি a বুলি ধৰি লওঁ তেতিয়া হলে ঘনকটোৰ সূত্ৰবোৰ কি আহিব 4 বেৰৰ সূত্ৰ 4 বেৰৰ পৃষ্ঠকালি কি হ'ব 4a² 4 বেৰৰ পৃষ্ঠকালি 4 বেৰৰ মানে যেতিয়া ঘনকৰ অকল আমি 4 বেৰ মানে কি হ'ব সোৱা 4 বেৰ মানে এনেকুৱা 4টা তল এতিয়া প্ৰতিটো সাইড এটা এটা কি হয় বৰ্গ আৰু বৰ্গৰ কালিৰ ফৰ্মুলা কি a² তেনেকুৱা কেইটা বৰ্গ হল 4টা বেৰ বনাওতে 4টা বৰ্গ সো 4টা বৰ্গৰ পৃষ্ঠকালি কি হ'ব 4a² একে ধৰণে ঘনকটোৰ মুঠ পৃষ্ঠকালি বুলি কলেটো 4টা নহয় তেতিয়া কেইটা হ'ব মুঠ 6টা তল থাকে নহয় জানো 6টা তল প্ৰতিটো তল এটা এটা কি হয় বৰ্গ সো প্ৰতিটো তল এটা এটা বৰ্গ হলে এটা এটো এটা বৰ্গ যাৰ কালি হল a² তো এটো a² এটো a² এটো a² সো আলটিমেটলি কেইটা a² হল 6টা সো ঘনকৰ মুঠ পৃষ্ঠকালি হল 6a²। নেক্সট আমি আহিছো আয়তীয় ঘনক এবোৰ তোমালোকে অলৰেডি পাইছা ক্লাস 9ত আয়তীয় ঘনক এক্সাম্পল সোৱা কিতাপ ইটা টিফিন বক্স এবোৰ সব কি হয় এবোৰ এটা এটা আয়তীয় ঘনকৰ উদাহৰণ আয়তীয় ঘনক মানে কি আয়তীয় ঘনক হৈছে এটা বন্ধ ত্ৰিমাত্ৰিক আকৃতি বা 3D ফিগাৰ যিটো ছটা আয়তকাৰ তলেৰে আবৃত ছটা আয়তকাৰ আগৰটোত কি আছিলে আগৰটোটো ঘনক যেতিয়া হেতু ছটা তল আয়তীয় ঘনকটো ছটা তল কিন্তু ঘনকৰ প্ৰতিটো তল এটা এটা কি হয় বৰ্গ আয়তীয় ঘনকৰ প্ৰতিটো তল এটা এটা কি হয় আয়ত ঠিক আছে নেক্সট হেতু সোৱা ডায়াগ্ৰাম এটো এটা প্ৰতিটো তল এটা এটা কি হৈছে আয়ত সো যদি ইয়াৰ দৈৰ্ঘ্য l প্ৰস্থক b আৰু উচ্চতাক h বুলি ধৰো আমি কাৰণ কি যেহেতু এটো আয়তীয় ঘনক সবৰে কি হ'ব বেলেগ বেলেগ হ'ব তেতিয়া কি হ'ব ইয়াৰ সূত্ৰবোৰ কি হ'ব এটা কুটাৰ 4খন বেৰৰ পৃষ্ঠকালি বা পাৰ্শ্বীয় পৃষ্ঠকালি কি হ'ব 2h l + b তাৰ মানে কি নাথাকে 4টা বেৰ বুলি কলে সাপোজ ঘৰখনৰ 4টা বেৰ আৰু রুফ নাই আৰু ফ্লোৰ নাই সো এই দুটা যদি নেথাকে তাৰ মানে কি নাথাকে ওপৰৰ এটা আয়তৰ কালি নাথাকে তলৰ এটা আয়তৰ কালি নাথাকে হয়নে বাকিখিনি থাকিব এতিয়া বাকিখিনিত ওপৰৰ দুটাত কি থাকিব আমাৰ দৈৰ্ঘ্য প্ৰস্থ lb ওপৰটো কি থাকিব lb সাইড যে 4টা আছে এই 4টাত কি থাকিব উচ্চতাটো আহিব হয়নে হেতু কাৰণে সোৱা উচ্চতাটো কমনলি পূৰণ হৈ আছে দেখিছা আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি কি হ'ব 2lb + bh + lh এটো হল মুঠ পৃষ্ঠকালি ঠিক আছে এবোৰ তোমালোকে আগতে পাইছা নেক্সট আহিছো গোলক
গোলক মানে কি গোলক এয়া এটা এক্সাম্পল এবোৰ গোলকৰ ঠিক আছে গোলক মানে কি গোলক হৈছে এটা ত্ৰিমাত্ৰিক আকাৰ যিটো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এক স্থিৰ দূৰত্বত থকা বিন্দু বিলাকেৰে গঠিত নিৰ্দিষ্ট বিন্দুটো ইয়াৰ কেন্দ্ৰ আৰু স্থিৰ দূৰত্বটো ইয়াৰ ব্যাসাৰ্ধ গোলক মানে যদি আমি সিম্পলি কওঁ গোলক মানে কি হয় কেইবাটাও যদি আমি বৃত্ত লওঁ তেতিয়া হলে আমি কি পাওঁ এটা গোলক পাওঁ হয়নে সো গোলকৰ এক্সাম্পল এটা যেনেকে বল হ'ব পাৰে ইয়াতে কি কৈছে গোলক হৈছে এটা ত্ৰিমাত্ৰিক আকাৰ যিটো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা গোলকটো কিন্তু এটা নিৰ্দিষ্ট বিন্দুৰ পৰা গোটেইকেইটা কি হয় এক স্থিৰ দূৰত্বত থাকে আৰু এই নিৰ্দিষ্ট বিন্দুটোৱে হল ইয়াৰ কেন্দ্ৰ সো এটো সোৱা এতিয়া এটো হল নিৰ্দিষ্ট বিন্দু এই নিৰ্দিষ্ট বিন্দুৰ পৰা গোলকৰ এবোৰ সব কি থাকে সেম দূৰত্বত থাকে তাৰ মানে মাজেৰ যদি এখিনি কাটি দিও বলটো যদি একদম মাজেৰে কাটি দিয়া তেতিয়া হলে মাজৰ একদম মাজৰ যোনটো পইণ্ট থাকিব যাৰ পৰা বাকি চাৰিও বেৰটো এনেকে এই যে চাৰিও এফালে দেখা পাইছা কাটি দিয়াৰ পিছত এনেকুৱা এটা শেপ পাম নহয় জানো সো মাজৰটোৰ পৰা এবোৰ সব বিন্দুবোৰ কি হ'ব সমান দূৰত্বত থাকিব ইয়াৰ পৰা এখিনি ইয়াৰ পৰা এখিনি ইয়াৰ পৰা এখিনি আৰু এই দূৰত্ববোৰ কি হয় সব হল ব্যাসাৰ্ধ আৰু এনেকে যেনেকে আমাৰ বৃত্তত আছিলে ব্যাসাৰ্ধ ব্যাস হেতুৱে ঠিক আছে নেক্সট আছে গোলকৰ সূত্ৰ গোলকৰ পৃষ্ঠকালি কি হয় 4 পাই r স্কয়াৰ এবোৰ আমি ক্লাস 9 তে পাইছো অৰ্ধগোলক মানে গোলকটোক আধা কৰি দিয়া হৈ গল অৰ্ধগোলকো 3D আকৃতিৰ যিটো গোলকৰ মাত্ৰ আধা যেতিয়া এটা সমতলে গোলকটোক দুটা সমান অৰ্ধত কাটি দিয়ে তেতিয়া আমি এটা অৰ্ধগোলক পাওঁ কলুৱে এসোৱা কমলাটো একদম মাজেৰে কাটি দিছে ঠিক আছে নেক্সট কি হৈছে গোলকটো এটো এটা গোলক এখিনি মাজেৰে যদি কাটি দিয়া হয় এটো কি হৈ যাব অৰ্ধগোলক ঠিক আছে নেক্সট অৰ্ধগোলকৰ সূত্ৰ কি অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি হল 2 পাই r স্কয়াৰ বক্ৰপৃষ্ঠ মানে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠ মানে যদি এটো আমাৰ অৰ্ধগোলক হয় সাপোজ এখিনি যদি আমাৰ অৰ্ধগোলক হয় ঠিক আছে তেতিয়া বক্ৰপৃষ্ঠ মানে অকল এখিনি পোৰশন অকল এখিনি এটো হল 2 পাই r স্কয়াৰ আৰু অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হল 3 পাই r স্কয়াৰ কিয় মুঠ পৃষ্ঠকালি কাৰণ যেতিয়া এনেকে কাটিছো তেতিয়া এইখিনিৰ লগালগ এইখিনি পোৰশনও আহিব আৰু এইখিনি কি হয় এইখিনি এটা বৃত্ত হয় সো 2 পাই r স্কয়াৰ হল বক্ৰপৃষ্ঠকালিত তাৰ লগত এড হ'ব বৃত্তৰ কালি সো বৃত্তৰ কালিটো এড হলে কি হ'ব 3 পাই r স্কয়াৰ ঠিক আছে নেক্সট কি আছে লম্ব বৃত্তাকাৰ সুঙা আমি পাইছিলো নহয় জানো সুঙা হৈছে ত্ৰিমাত্ৰিক কঠিন পদাৰ্থ যাৰ দুটা একে আৰু সমান ভিত্তি বক্ৰপৃষ্ঠৰে সংযুক্ত এটো সোৱা সুঙা এটা জেনাৰেলি কি থাকে দুফালে দুটা বৃত্ত মাজত এটা যদি এনেকে আয়ত সাপোজ আয়তাকাৰ কাগজ এটাক এনেকে গোল কৰি যদি পকাই যদি গোল কৰি দিয়া তেতিয়া এটো কি হ'ব শেপটো সুঙা হৈ যাব আৰু ওপৰৰ তলত যদি ঢাকন লগাই দিয়া তেতিয়া এটো কি হ'ল দুটা বৃত্ত আৰু মাজৰ এখিনি সোৱা এই দুটা বৃত্ত মাজৰ এই পাৰ্টটো যদি আমি খুলিব পাৰি তেতিয়া এটো দেখাত কেনেকুৱা হ'ব এনেকুৱা ঠিক আছে সো নেক্সট কি আছে লম্ব বৃত্তাকাৰ সুঙাৰ সূত্ৰবোৰ কি সুঙাৰ বক্ৰপৃষ্ঠকালি 2 পাই rh ঠিক আছে সুঙাৰ পৃষ্ঠকালি কি হয় 2 পাই rh আৰু সুঙাৰ মুঠ পৃষ্ঠকালি 2 পাই r plus h এবোৰ আমি কৰিছো 9ত কিয় কাৰণ বক্ৰপৃষ্ঠকালিত অকল হে সাইডটো আহিছে আৰু মুঠ পৃষ্ঠকালিত ওপৰ আৰু তলৰ বৃত্ত দুটাও আহিছে হেতু কাৰণে কি হৈছে ইয়াৰ লগত আকৌ 2 পাই r স্কয়াৰ এড হৈছে ঠিক আছে নেক্সট আহিছো আমি লম্ব বৃত্তাকাৰ শংকু তোমালোকে জানা বাৰ্থডে কেপ শংকু এই সোৱা এটো যে ফ্ৰেঞ্চ ফ্ৰাইজ বোৰ দিছে হেতু এটো এটা শংকু শেপত এটো এটা শংকু শেপ ঠিক আছে সো এবোৰ হল শংকু হৈছে ৰেখাখণ্ড এটা গোটা ব্যৱহাৰ কৰি গঠিত আকৃতি যিয়ে এটা সাধাৰণ বিন্দু যাক শিখৰ বুলি কোৱা হয় এটা বৃত্তাকাৰ ভিত্তিৰে সকলো বিন্দুৰ সৈতে সংযোগ হৈ থাকে তাৰ মানে তলত যদি ধৰা এটা সাৰ্কেল আছে
ঠিক আছে আৰু ওপৰত এটা ফিক্সড পইণ্ট আছে এই ফিক্সড পইণ্টটোৰ পৰা যদি এনেকে কেইটামান এনেকে চাৰিওফালে এইটো বৃত্তটোৰ প্ৰতিটো পইণ্টৰ লগত যদি এই পইণ্টটো আমি এনেকে সংযোগ কৰো তেতিয়া যোনটো শেপ পাম এটো হল শংকু ঠিক আছে শংকুৰ কি হয় শংকুৰ ক্ষেত্ৰত কিন্তু উচ্চতা দুই ধৰণৰ হয় দেই যেহেতু শংকুৰ ডায়াগ্ৰামটো এনেকুৱা শংকু দেখাত এনেকুৱা হয় সো শংকুৰ উচ্চতা দুটা ধৰণৰ হ'ব এটাটো হল যোনটো ডাইৰেক্ট শংকুৰ এই ওপৰৰ পইণ্টটো শিখৰৰ পৰা এখিনিলৈকে তললৈকে যোনটো হাইট হেতু হল উচ্চতা হেতু h আৰু যোনটো এই সাইডৰ যোনটো উচ্চতা এটো কি হৈ আছে এটো কোৱা হয় হেলনীয় উচ্চতা হেলন এনেকে হেলি আছে না জানো সো এটো হল হেলনীয় উচ্চতা যোনটো আমি ডিনোট কৰো LD ঠিক আছে সো লম্ব বৃত্তাকাৰ শংকুৰ হেলনীয় উচ্চতা হল শংকুৰ বৃত্তাকাৰ ভিত্তিৰ বাহিৰৰ ৰেখা বিন্দুলৈকে শিখৰৰ পৰা দূৰত্বতা মানে এটো বাহিৰৰ ফালৰ পৰা শংকুটোৰ বাহিৰৰ ফালৰ এনেকে সিধা নহয় বাহিৰৰ ফালৰ পৰা শিখৰৰ পৰা বৃত্তলৈকে এনেকে সিধা যোনটো লাইন বা হেলনীয় যোনটো দূৰত্ব হেতু হল হেলনীয় উচ্চতা নেক্সট আহিছো উচ্চতা শংকুৰ শিখৰৰ পৰা ভিত্তিলৈকে থকা দূৰত্ব শংকুৰ উচ্চতা বুলি কোৱা হয় শিখৰৰ পৰা ভিত্তিলৈকে মানে বেছ লৈকে বুজি পাইছা তলটো যোনটো আছে হেলৈকে সিধা যোনটো হাইট হেতু হল উচ্চতা এনেকে বৃত্তাকাৰ যোনটো তলৰ শেপটো বৃত্তাকাৰ হে বৃত্তাকাৰত যেতিয়া এনেকে আহিব শিখৰৰ পৰা যেনেকে এনেকে যেতিয়া আনিম বাহিৰৰ ফালৰ পৰা তেতিয়া হেতু হ'ব হেলনীয় উচ্চতা নেক্সট আহিছো শংকুৰ হেলনীয় উচ্চতাটো h সো হেলনীয় উচ্চতা কি হ'ব হেলনীয় উচ্চতা হল √r² + h² ঠিক আছে শংকুৰ বক্ৰপৃষ্ঠৰ কালি πrl এবোৰ তোমালকে 9ত পাইছা আমি এবোৰ অকল কি কৰি আছো অকনমান পুনৰালোচনা কৰি আছো অলপ ৰিভাইজ কৰি আছো ঠিক আছে নেক্সট আহিছো শংকুৰ মুঠ পৃষ্ঠকালি πr r+l বা πr r L নিদি আমি এটো দিব পাৰো কাৰণ L ৰ মান কি √r² + h² দিব পাৰো L ৰ হলনি সো এখিনি জাস্ট এটোৱে আমি এটোৱে মনত ৰাখিম ঠিক আছে ওকে নেক্সট আমি এতিয়া তোমালকে কি কৰিবা এটো ক্লাছত আমি কৰিম গুটা বস্তুৰ সংমিশ্ৰণৰ পৃষ্ঠকালি তাৰ মানে ইয়াৰ আগলৈকে আমি যোনবোৰ কৰিছো ফৰ্মুলাবোৰ এবোৰে আমি ফৰ্মুলা ইউজ কৰিম কিন্তু আমাৰ ইয়াতে বস্তুবোৰ কি হ'ব বস্তুবোৰ হ'ব গুটা বস্তুৰ সংমিশ্ৰণ মানে কি মানে দুই ধৰণৰ বস্তু মিহলাই দিব তা মানে শংকুও থাকিব অৰ্ধগোলকো থাকিব যেনেকে ধৰা যদি এটা আইসক্রিম কোন লোৱা আইসক্রিমৰ যোনটো তলদখৰ হেতু এটা শংকু ওপৰত যে আইসক্রিমটো দি দিয়ে হেতু কি হৈ যায় হেতু হৈ যায় এটা অৰ্ধগোলক হয়নে সো এই যে দুটা ভিন্ন দুই ধৰণৰ বা তিনি ধৰণৰ যেতিয়া কি হ'ব গুটা বস্তুবোৰ মিলি এটা নতুন বস্তু হ'ব হে বস্তুবিলাকৰ পৃষ্ঠকালি আমি এটো ক্লাছত কৰিম ঠিক আছে সো এতিয়া চাও তুমি কেনেকৈ কৰিম এনেকুৱা বেলেগ বেলেগ দুটা আকৃতি এতিয়া আমি উদাহৰণ প্ৰথম চাও কি আছে ৰচিদ এটাৰ জন্মদিনৰ উপহাৰ স্বৰূপে এটা খেলাৰ লাটুম পালে আচৰিতভাৱে তাৰ কোনো ৰং নাছিল হি এটো ৰঙিন পেন্সিলেৰে ক্ৰেয়ন ৰং কৰিব বিচাৰিলে লাটুমটোৰ আকৃতি এটা শংকুৰ ওপৰত এটা অৰ্ধগোলক শংকুৰ ওপৰত অৰ্ধগোলক এয়া দেখিলা আমি কি পালো আমি গুটা আকৃতি দুটা বেলেগ বেলেগ গুটা আকৃতি সংমিশ্ৰণ এতিয়া আমি ইয়াতে কৰিম কি কৈছে গোটেই লাটুমটোৰ উচ্চতা কিমান আছে 5 সেন্টিমিটাৰ আৰু ইয়াৰ ব্যাস এখিনি ব্যাস দিয়া আছে 3.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ হল ব্যাস সো ব্যাসাৰ্ধ কিমান হ'ব 3.5/2 হি ৰং কৰিব লগিয়া ক্ষেত্ৰৰ কালি প্ৰথমতে চোৱা এই গোটেইটোৰ উচ্চতা হল 5 সেন্টিমিটাৰ তেনে হলে অকল শংকুৰ উচ্চতা মানে অকল এখিনি কিমান হ'ব অকল এখিনি বা অকল ইয়াৰ পৰা এখিনি যদি লওঁ আমি এখিনি কিমান হ'ব উচ্চতাটো 5 সেন্টিমিটাৰৰ পৰা যদি আমি এখিনি মাইনাস কৰি দিও জি হ'ব হেতু নহব জানো 5 সেন্টিমিটাৰৰ পৰা এখিনি যদি আমি মাইনাস কৰি দিও আৰু এখিনি কিমান হয় এখিনি হল ইয়াৰ ব্যাসাৰ্ধ সো ব্যাসাৰ্ধ মানে কিমান যেটো ব্যাস 3.5 সো ব্যাসাৰ্ধ কিমান 3.5/2 সো আমি এতিয়া লিখি লওঁ আমি এতিয়া প্ৰথমতে লিখি লওঁ কি দিয়া আছে সো আমাক প্ৰথম দিয়া আছে লাটুমৰ উচ্চতা equals to 5 সেন্টিমিটাৰ এটো আমাক দিয়া আছে ঠিক আছে
আৰু কি দিয়া আছে আৰু দিয়া আছে লাটুমৰ ব্যাস ব্যাস দিয়া আছে কিমান 3.5 সেন্টিমিটাৰ সো আমি ব্যাসাৰ্ধ কিমান বুলি ধৰিম ব্যাসাৰ্ধ r equals to 3.5 by 2 হ'ব আমাৰ ব্যাসাৰ্ধক আমি r বুলিয়ে ধৰিম 3.5 by 2 সেন্টিমিটাৰ হৈছে এইখিনি এতিয়া যিহেতু লাটুমটো সোৱা লাটুমটোৰ দুটা ফিগাৰ আছে কি কি দুই ধৰণৰ গোটা আকৃতি বস্তু আছে এটা হল শংকু এটা হল অৰ্ধগোলক সো এই দুটাৰ সমষ্টি এই দুটাৰ এই শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি আৰু এইখিনি কি অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি এই দুটা মিলিয়ে কি হ'ব গোটেই লাটুমটোৰ পৃষ্ঠকালি নহয় জানো সো প্ৰথমতে আমি শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াম ঠিক আছে সো শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ কাৰণে আমাৰ কি কি লাগিব শংকুটোৰ উচ্চতা কিমান হেতু লিখি লওঁ সো শংকুৰ উচ্চতা equals to লাটুমৰ উচ্চতা minus লাটুমৰ ব্যাসাৰ্ধ সো এটো আমাৰ কি হ'ব লাটুমৰ উচ্চতা হল 5 minus 3.5 by 2 এখিনি সলভ কৰা 10 minus 3.5 by 2 লসাগু 2 ললে কি হ'ব 5 দুগুণ 5 দুগুণ 10 সো এটো কিমান হ'ব 6.5 by 2 সেন্টিমিটাৰ এটো হল আমাৰ শংকুৰ উচ্চতা যোনটো আমি h বুলি ডিনোট কৰিম ঠিক আছে নেক্সট আমাৰ কি আছে শংকুৰ উচ্চতা পালো শংকুৰ ব্যাসাৰ্ধ r equals to 3.5 by 2 আমাৰ যেটো শংকুৰ কি লাগে বক্ৰপৃষ্ঠ কালি লাগে বক্ৰপৃষ্ঠৰ ফৰ্মুলা কি আছিল বক্ৰপৃষ্ঠ কালিৰ ফৰ্মুলা আছিল পাই r l তাৰ মানে আমাৰ l মানে কি হেলনীয় উচ্চতা আৰু l টো কি হয় l equals to root over r square plus h square so এতিয়া আমি এখিনি উলাব লাগিব root over r square মানে 3.5 by 2 square plus h কিমান 6.5 by 2 square হৈছে এতিয়া এখিনি আকৌ আমি ক্যালকুলেট কৰি লও 3.5 so 3.5 মানে 35 পূৰণ কৰো 17 15 5 1 আছে সো এটো কিমান হ'ব 5 2 2 1 সো এটো হল 1 2 2 5 পয়েন্ট ইয়াতে 2 স্কয়াৰ মানে 4 প্লাস নেক্সট কি হ'ব আমাৰ 65 আৰু 65 পূৰণ কৰো পয়েন্টটো পিছত বহাই দিম 25 2 আছে কান পয়েন্ট দিলে কনফিউজ হ'ব নালাগে প্ৰথমতে পয়েন্টটো উঠাই পূৰণ কৰি দিয়া 32 3 আছে 39 সো এখিনি পূৰণ কৰিলে কিমান পাম 5 2 4225 ঠিক আছে সো এখিনি আমি কিমান পাম এখিনি আমি পাম 4225 কে ঘৰ আগত পয়েন্ট দু ঘৰ আগত বাই 4 ঠিক আছে এতিয়া আমাৰ লসাগু কিমান হ'ব লসাগু হ'ব 4 লসাগু হল 4 আৰু ওপৰত কি আছে লব কি আছে 12.25 plus 42.25 12.25 plus 42.25 গোটেইটোৰ ওপৰত স্কয়াৰ ৰুট আছে সো এতিয়া কিমান পাবা এখিনি যোগ কৰা এখিনি হল 0.545 by 4 প্ৰথমতে আমি এখিনি হৰণ কৰি লও হৰণ কৰিলে কিমান পাম 5450 4 ৰে হৰণ কৰা 4 1 গুণ 4 14 4 3 গুণ 12 2 পয়েন্টটো যাবগে 5 আহিলে 4 6 গুণ 24 1 0 আহিলে 4 দুগুণ 8 2 পয়েন্টৰ কাৰণে 0 আহিলে 4 5 গুণ 20 সো আমি এখিনি 4 ৰে হৰণ কৰিলে কিমান পাম root over 13.625 ইয়াৰ পিছত তোমালোকে
ক্লাস 9ত বৰ্গমূল ওলাইছিলা হৰণ পদ্ধতিৰে হয়নে হৰণ পদ্ধতিৰে যদি বৰ্গমূল ওলোৱা আমি কিমান পাম 3.7 প্ৰায় কাৰণ আমাৰ 3.69 মান ওলাব সো 3.7 কৰি দিম আমি 3.7 প্ৰায় এখিনি হল কি এখিনি ওলালে আমাৰ L এতিয়া আমি কি লিখিব পাৰো therefore শংকুৰ বক্ৰ পৃষ্ঠৰ কালি equals to কিমান হ'ব বক্ৰ পৃষ্ঠৰ কালিৰ ফৰ্মুলা কি আছিল পাই r l so pi ৰ ভ্যালু 22/7 r কিমান আছে 3.5/2 আৰু l হল 3.7 এতিয়া এখিনি ক্যান্সেল কৰা 7 5 গুণ 35 so 0.5 দুয়েৰে 22 কাটিলে 11 so আমাৰ কি থাকিলে 11 into 0.5 into আমাৰ হ'ব 11 into 0.5 into কি আছে 3.7 so 3.7 so এখিনি কিমান হ'ব এতিয়া পূৰণ কৰো আমি 37 আৰু 11 পূৰণ কৰো আকৌ কৈছো পয়েন্টবোৰ আমি পিছত বহাম 37 407 হৈছে তাৰ পিছত এটুক আকৌ 5 এৰে পূৰণ কৰো 35 20 so আমাৰ কিমান পালো আমি 20.35 সেন্টিমিটাৰ স্কয়াৰ এটু হল কি এটু হল শংকুৰ বক্ৰ পৃষ্ঠৰ কালি এতিয়া আমি কি কৰিম অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি এতিয়া অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালিৰ ফৰ্মুলা কি আছিল 2 পাই r স্কয়াৰ আকৌ ভ্যালুবোৰ বহাও 2 পাই ৰ ভ্যালু 22/7 r স্কয়াৰ মানে 3.5/2 into 3.5/2 ঠিক আছে এতিয়া এখিনি সলভ কৰো 0.5 দুয়েৰে 2 কাটা দুয়েৰে 11 22ক কাটিলে 11 ঠিক আছে সো এখিনি আমি কি পাম এখিনি আমি পালো 11 into 0.5 into 3.5 এতিয়া আমি এখিনি আকৌ পূৰণ কৰিম ঠিক আছে সো এখিনি পূৰণ কৰা 35 ৰ লগত 11 পূৰণ কৰা 35 এতিয়া যোগ কৰা 583 ইয়াক আকৌ 5 ৰ লগত পূৰণ কৰিলে 2 4 19 সো কি হ'ব 1925 কে ঘৰ আগত পয়েন্ট সো এটো আমাৰ কি ওলালে এটো আমাৰ ওলালে অৰ্ধগোলকৰ পৃষ্ঠকালি এতিয়া আমি শংকুৰ বক্ৰ পৃষ্ঠৰ কালি আৰু অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি এই দুটা মিলাই দিলে এই দুটা এড কৰি দিলে আমি কি পাম আমাৰ লৰাটোৱে যোনটো লাটুম পাইছিলে হে লাটুমটোৰ পৃষ্ঠকালি সো আমি লিখি লও therefore লাটুমটোৰ পৃষ্ঠকালি equals to শংকুৰ বক্ৰ পৃষ্ঠৰ কালি প্লাস অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি হল এতিয়া শংকুৰ বক্ৰ পৃষ্ঠৰ কালি আমি কিমান পাইছিলো শংকুৰ বক্ৰ পৃষ্ঠৰ কালি আমি পাইছিলো 20.35 সো এখিনি আমি লিখি লও 20.35 প্লাস অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি পাইছিলো 19.25 সো 19.25 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে মিলাই লোৱা ঠিক আছে ন এতিয়া এখিনি যোগ কৰি দিয়া 0.9693 so 39.6 সেন্টিমিটাৰ স্কয়াৰ আমি দিব পাৰি
39.6 সেন্টিমিটার স্কয়ার সো লৰাটো কিমানখিনি ক্ষেত্ৰফল কালি ৰং কৰিব 39.6 বা লাটুমটোৰ পৃষ্ঠকালি যোনটো হিমানখিনিহে পোৰ্শন হি কি কৰিব হিমানখিনিয়ে ক্ষেত্ৰফল হি কি কৰিব ৰং কৰিব পাৰিব সো 39.6 সেন্টিমিটার স্কয়ার হল আমাৰ এনসার নেক্সট কি আছে চাও চিত্ৰ দুটা গোটা বস্তু এটা ঘনক আৰু এটা অৰ্ধগোলকৰে নিৰ্মিত এটো সো এটা ঘনক এটা অৰ্ধগোলক ঠিক আছে এটা নক্সাৰ ভূমি 5 সেন্টিমিটাৰ এবোৰ এটো হল ঘনকটোৰ গোটেকিটা কাখৰ কি আছে দৈৰ্ঘ্য 5 সেন্টিমিটাৰ ইয়াৰ ওপৰত লগাই থোৱা অৰ্ধগোলকৰ ব্যাস এই যে অৰ্ধগোলকটো ইয়াৰ ওপৰত লগাই থোৱা আছে তাৰ ব্যাস দিয়া আছে 4.2 সেন্টিমিটাৰ ব্যাস দিয়া থাকিলে আমি ব্যাসাৰ্ধ ওলাব পাৰো সো নক্সাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াতে অকনমান চিন্তা কৰিব লগা কথা হল খালি এখিনিয়ে আগৰটো যেনেকৈ আমি দুটা বস্তু একেলগে জাস্ট যোগ কৰি দিছো হয়নে আমি কি কৰিছো শংকুৰ বক্ৰপৃষ্ঠৰ কালি আৰু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি দুটা এড কৰি দিছো আৰু পাই গৈছো আগৰটোৰ ক্ষেত্ৰত ইয়াতে যদি আমি দুটা এড কৰি দিও দুটা মানে কি ইয়াতে যদি আমি এইখিনি কি হয় এইখিনি জায়গা হল ঘনক আৰু এটো কি হয় এটো হল অৰ্ধগোলক এই দুটা যদি ডাইৰেক্ট এড কৰি দিও তেতিয়া হলে আমাৰ নহব কিয় নহব সোৱা এই দুটা এড কৰিলে আমি এইখিনি জায়গাও পাম কাৰণ এইখিনি জায়গা আছে নহয় জানো এইখিনি জায়গা আছে এইখিনি জায়গা ঘনকটোৰ ওপৰত আছে কিন্তু যেতিয়া আমি পৃষ্ঠকালি উলিয়াম তেতিয়াতো এইখিনি আমাৰ বাদ দিব লাগিব হয়নে নহয় কাৰণ এইখিনি জায়গাটো আমি নলও আমি এবোৰ লম আৰু তাৰ পিছত ডাইৰেক্ট এইখিনি লম এইখিনিটো ঢাকা আছে এনেকে এটোৰ ওপৰত আছে এনেকে নহয় জানো সো এইখিনি বাদ দিব লাগিব বাকিখিনি আমাৰ সব একে আছে আৰু এইখিনি জায়গা এই শেপটো কি হয় এই শেপটো এটা বৃত্ত নহয় জানো অৰ্ধগোলকৰ যোনটো ভূমি অৰ্ধগোলকৰ এই ভূমিৰ পৃষ্ঠটো এটো কি হয় শেপটো বৃত্ত সো বৃত্তৰ কালিটো আমি কি কৰিম ইয়াৰ পৰা মাইনাস কৰি দিম ঠিক আছে সো আমি লিখো আহা কি দিয়া আছে আমাৰ দিয়া আছে ঘনকৰ কাহ দিয়া আছে ঘনকৰ দৈৰ্ঘ্য a equals to 5 সেন্টিমিটাৰ আৰু কি দিয়া আছে আৰু দিয়া আছে অৰ্ধগোলকৰ ব্যাস equals to 4.2 সেন্টিমিটাৰ এটো যেটো ব্যাস দিয়া আছে আমি ব্যাসাৰ্ধ উলিয়াই লম সো অৰ্ধগোলকৰ ব্যাসাৰ্ধ মানে r equals to কি হ'ব 4.2/2 মানে 2.1 সেন্টিমিটাৰ এখিনি হৈছে এতিয়া আমি কি কৰিম আমি উলিয়াম therefore আমি ইয়াতে বেলেগ কে উলাম ইয়াতে আমি ডাইৰেক্ট উলিয়াম ডাইৰেক্ট আমি কি উলিয়াম আমাক কি উলিয়াব দিছে নক্সাটোৰ মুঠ পৃষ্ঠকালি সো আমি ডাইৰেক্ট লিখিম নক্সাটোৰ মুঠ পৃষ্ঠকালি equals to ঘনকৰ মুঠ পৃষ্ঠকালি মাইনাস কি হ'ব অৰ্ধগোলকৰ ভূমিৰ কালি যোনটো এটা বৃত্ত হয় প্লাস অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি হল এতিয়া আমি ফৰ্মুলাবোৰ লিখি দিম ঘনকৰ মুঠ পৃষ্ঠকালি হল 6a² মাইনাস অৰ্ধগোলকৰ ভূমিৰ কালিটো হল πr² কাৰণ ভূমিটো এটা বৃত্ত হয় প্লাস অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি হল 2πr² সো এইখিনিৰ পৰা আমি কি পাম আমি এইখিনিৰ পৰা পাম 6a² প্লাস πr² প্লাস কিয় কাৰণ ইয়াতে আছিলে 2πr² তাৰ পৰা πr² মাইনাস কৰিলে প্লাস πr² এটা ভ্যালুবোৰ দি দিয়া যি হ'ব হেতু आंसर 6a² মানে 5² প্লাস πৰ ভ্যালু 22/7 r হল আমাৰ 2.1 into 2.1 তেখিনি সলভ কৰো
6 into 5 square মানে 25 plus এটু কাটিলে হব 0.3 so এটু হল 22 into 0.3 into 2.1 এখিনি আমি পূৰণ কৰি দিও এটুটা পূৰণ কৰিলে কিমান পাম 150 plus এতিয়া এখিনি পূৰণ কৰা 22 ৰ লগত 21 পূৰণ কৰা 2 2 4 4 so কিমান হব 2 6 4 ইয়াক আকৌ আমি 3 ৰ লগত পূৰণ কৰিম 3 দুগুণ 6 18 1 আছে 12 আৰু 1 13 so কিমান হব 1 3 8 6 দুই ঘৰ আগত পইণ্ট তো 13.86 এতিয়া দুটা যোগ কৰা 0.86 টু আহিলে 361 so answer হল আমাৰ কিমান answer হল 163.86 centimeter square এটো হল নক্সাটোৰ কালি ঠিক আছে ইয়াৰ পিছত আমি কিছুমান মূল্যায়ন কৰিম আইসক্ৰীমৰ শংকুৰ আকৃতিৰ সংমিশ্ৰণ আইসক্ৰীমৰ শংকু মানে আইসক্ৰীমৰ শংকু লগতেটো আইসক্ৰীমটো থাকিব তো হেতু কিহৰ সংমিশ্ৰণ হয় আমি কৈছিলো আগতে আৰম্ভতে एग्जांपल দিওতে নহয় জানো হেতু হল অৰ্ধগোলক আৰু শংকু ঠিক আছে তাৰ পিছত কি আছে যদি 2r অৰ্ধগোলকৰ ব্যাসাৰ্ধ হয় তেন্তে গোলকটোৰ পৃষ্ঠকালি কিমান হ'ব সো পৃষ্ঠকালিৰ ফৰ্মুলা গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলা হল 4πr² এটো আমি জানো কিন্তু r ৰ ঠাইত আমি কি লাগিব 2r সো 4πr ৰ ঠাইত লিখিম 2r² সো এটো কিমান হ'ব 4π into 4r² তাৰ মানে কিমান হ'ব 16πr² ঠিক আছে সো আজি আমি ইয়াতে শেষ কৰিছো নমস্কাৰ